অসমৰ মাটি আৰু জলবায়ু বিভিন্ন খেতিৰ বাবে অনুকূল। উৎপাদনৰ ক্ষেত্ৰত আধুনিক কৃষি পদ্ধতি অতি প্ৰয়োজন। বিভিন্ন পাচলিৰ ভিতৰত জলকীয়া অন্যতম। জলকীয়া স্বাস্থ্যৰ বাবেও বহু উপকাৰী। উৎপাদন বৃদ্ধিৰ বাবে জলকীয়া কি সঁচ সিঁচিব লাগে, কেনেদৰে বীজ ৰোপণ কৰিব লাগে, সকলোবোৰ তথ্য এই প্ৰতিবেদনৰ জৰিয়তে। জলকীয়াৰ সঁচ: পুছা জ্বালা, NP46, সূৰ্যমুখী, কৃষ্ণ, বালিজাৰী ইত্যাদি। বংশ বিস্তাৰ: গুটিৰ পৰা কৰা হয় জলকীয়াৰ বংশ বিস্তাৰ। প্ৰতি বিঘা মাটিত ৮০ৰ পৰা ৯৫ গ্ৰাম গুটি লাগে। ৰোপণৰ সময় আৰু নিয়ম: বীজ সিঁচাৰ সময়: ডিচেম্বৰ জানুৱাৰী মাহ জলকীয়াৰ বীজ সিঁচাৰ বাবে উপযোগী সময়। গুটিখিনি ফেটি বনাই শাৰী শাৰীকৈ সিঁচিব লাগে। সাধাৰণতে দুটা পদ্ধতিৰে জলকীয়াৰ খেতি কৰা হয়। সেই দুটা পদ্ধতি হৈছে গুটি সিঁচি আৰু পুলি ৰোপণ কৰি। সাৰ আৰু পানী প্ৰয়োগ: প্ৰতি বিঘা মাটিত প্ৰায় ১৩ কুইণ্টল পচন সাৰ বা গোবৰ, ৩০ কিলোগ্ৰাম ইউৰিয়া, ৫০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১৩ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ দিব লাগে। আধা ইউৰিয়া আৰু পুৰা ছুপাৰ আৰু পটাছ মাটি তৈয়াৰ কৰোঁতে আৰু আধা ইউৰিয়া ৰোপণৰ ৩০ৰ পৰা ৩৫ দিনৰ পাছত প্ৰয়োগ কৰিব লাগে। কীট পতংগ আৰু বেমাৰ নিয়ন্ত্ৰণ: জলকীয়াৰ ফল পচি যোৱা আৰু লেৰেলি যোৱা বেমাৰেই প্ৰধানকৈ দেখিবলৈ পোৱা যায়। বীজ শোধন আৰু কেপ্টান প্ৰয়োগ কৰি এই বেমাৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়। ব্যৱহাৰ: জলকীয়াৰ বহুল ব্যৱহাৰ হয়। খাদ্যৰ লগতে ৰং আদি উলিয়াবলৈ জলকীয়া ব্যৱহাৰ কৰা হয়। জলকীয়াৰ গুড়ি বহু ঔষধতো ব্যৱহাৰ কৰা হয়। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।